বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে বঙাইগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিক্ষোভ প্ৰদৰ্শন চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব প্ৰতিবাদকাৰীসকল আমি আপোনালোকক দেখুৱাইছো এয়া বঙাইগাঁৱৰ প্ৰতিবাদস্থলীৰ পৰিৱেশ আৰু বঙাইগাঁৱত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ এয়া প্ৰতিবাদত বহিছে এইসকল অভিযন্তা আৰু কৰ্মচাৰী বিদ্যুৎ বিভাগৰ অভিযন্তা কৰ্মচাৰীৰ যি ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি তেওঁলোকৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি পুনে পুনে আপোনালোকক বঙাইগাঁৱলৈ তাৰ পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছো নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰী আমাৰ সৈতে সংযুক্ত হৈছে সীমান্ত আজি বঙাইগাঁৱত প্ৰতিবাদ হৈছে সমগ্ৰ দেশৰ লগতে বঙাইগাঁৱতো যি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এতিয়া প্ৰতিবাদৰ ভাষা জানো চৰকাৰে বুজি পায় প্ৰতিবাদৰ ভাষা বা প্ৰতিবাদে জানো চৰকাৰৰ মন গলাব পাৰে যদিহে এতিয়া এই প্ৰতিবাদৰ পিছতো চৰকাৰে স্থিতি হলনি নকৰে তেনেহলে অনাগত সময়ত কি হ'ব তেওঁলোকৰ কাৰ্যপন্থা হিয়াও কিন্তু ডাঙৰ প্ৰশ্ন তেওঁলোকে কি কয় হয় ৰাজীৱ চাও দেশ জুৰি বিক্ষোভ চলিছে আৰু বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিয়ে বিদ্যুৎ বিভাগৰ যি ব্যক্তিগতকৰণৰ বিৰুদ্ধে যি দেশ জুৰি বিক্ষোভ তাৰ অংশ হিচাপে বঙাইগাঁৱতো আজি 10 বজাৰ পৰা 12 বজালৈ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মচাৰী আৰু অভিযন্তাসকলে মই পৰিৱেশ দেখুৱাইছো পোনপটীয়াকৈ বঙাইগাঁৱৰ মুখ্য মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ বাহিৰত এনেধৰণে তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বাৰম্বাৰ তেওঁলোকে কিন্তু চৰকাৰলৈ দাবী জনাই আহিছে যে বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ কৰিব নালাগে তাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ অব্যাহত আছে কিন্তু চৰকাৰে এই প্ৰতিবাদৰ ভাষা কি ধৰণে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বিষয় অভিযন্তাসকল আছে কৰ্মচাৰীসকল আছে তেওঁলোকৰ মন্তব্য মই ল'বলৈ যত্ন কৰিম এই মুহূৰ্তত হয় মানে এই কেন্দ্ৰীয় চৰকাৰে আচলতে 2020 চনতে মানে দেশৰ যিবোৰ পাৱাৰ সেক্টৰ আছে প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে অলপ আঁচনি গ্ৰহণ কৰিছিলে আৰু এতিয়া তেওঁলোকে বৰ্তমান আমাৰ প্ৰথমতে ষ্টেপ লৈছে চণ্ডীগড়ৰ ডিস্কম আৰু উত্তৰ প্ৰদেশৰ আগ্ৰা আৰু বানাৰস পাৱাৰ কৰ্পোৰেশ্যন প্ৰাইভেটাইজ কৰাৰ কাৰণে আৰু আজি তেওঁলোকক সমৰ্থন কৰাৰ কাৰণে আমি মানে 2 ঘণ্টা অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰিছোঁ আৰু আমি প্ৰাইভেটাইজেশ্যনটো একেবাৰে বিচৰা নাই আৰু প্ৰাইভেটাইজ হ'ব নালাগে হ'লে হয়তো পাব্লিকৰো বহুতখিনি অসুবিধা হ'ব হয় এনে ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাইজৰো যথেষ্ট অসুবিধা হ'ব ব্যক্তিগতকৰণ কৰাৰ পিছত ৰাজ্য মানে কি সমূহ ৰাজ্য যি আছে সিহঁতৰ সবচে বেছি অসুবিধা হ'ব কিয়নো মহাৰাষ্ট্ৰত যেতিয়া ব্যক্তিকৰণ হৈছে তাতে পাৰ ইউনিট এতিয়া 18 ৰুপিজ সিহঁতে পেমেণ্ট কৰা মানে কৰিব লগা হৈছে এনেকৈ যদি বেলেগ ঠাইতো যদি ব্যক্তিকৰণ হয় তেনেহ'লে আমাৰ যে গৰীব মানুহ আছে বা যিহঁতে কৃষক আছে সিহঁতৰ কাৰণে সবচে বেছি প্ৰব্লেম ক্ৰিয়েট হ'ব সেইকাৰণে আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইজনকে আমি কৰি আছোঁ যে সিহঁতে ব্যক্তিকৰণটো বাদ দিয়ক আমাৰ যে বোৰ্ড চলি আছে বোৰ্ডক সিহঁতে হেল্প কৰি মনিটৰী হেল্প কৰি বা যদি লছ হৈ আছে ক'তবা সেই লছটো উদ্ধাৰ কৰাতে হেল্প কৰাৰ পিছত আমাক প্ৰফিটত এনে আনিব পাৰে সেইকাৰণে যদি প্ৰাইভেটাইজ কৰিলে এটা ছিংগল ব্যক্তিগত মানুহ যেনেকৈ আদানী বা আম্বানী বা যোনেই পায় সিহঁতে প্ৰফিট ল'ব সিহঁতে প্ৰফিট লোৱাতে আমাৰ যে জনস্বাৰ্থ আছে জেনেৰেল পাব্লিক আছে জেনেৰেল পাব্লিকহঁতৰ সবচে বেছি লছ হ'ব সেইকাৰণে আমি এইটো বিৰোধিতা কৰিছোঁ আৰু অসম আৰু অল ইণ্ডিয়া ভিত্তিত আজি প্ৰাইভেটাইজেশ্যন এগেইনষ্টত আমি আন্দোলন গঢ়ি তুলিছোঁ চৰকাৰে কিন্তু গুৰুত্ব দিয়া নাই আন্দোলন যেহেতু চলি আছে আগৰে পৰা চৰকাৰে গুৰুত্ব দিয়া নাই সেইকাৰণে আমি অল ইণ্ডিয়া বেচিছত এতিয়া আন্দোলন আৰম্ভ কৰিছোঁ যদি আজিৰ আন্দোলনত চৰকাৰে যদি সচেতন নহয় তেনেহ'লে আমি আগন্তুক দিনত ইয়াতকৈ বৃহত্তৰ আন্দোলন গঢ়ি তুলিম হয় এনেধৰণে বঙাইগাঁৱতো দেশজুৰি যিহেতু বিক্ষোভ চলিছে বঙাইগাঁৱতো এনেধৰণে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বান মৰ্মে এই বিদ্যুৎ এয়া বঙাইগাঁৱৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱালো সীমান্ত চৌধুৰীৰ জৰিয়তে বঙাইগাঁৱত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে